হয়, আজি অসমৰ অন্যতম ক্ষুদ্ৰ জনগোষ্ঠী খামতিসকলৰ মাঘ বিহু উৰুকা ইতিমধ্যে ৰাজ্যৰ খামতিসকলৰ জনবসতি প্ৰধান অঞ্চলসমূহত ইতিমধ্যে মাঘ বিহুৰ আয়োজন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্ততে মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ গোসাইবাৰী খামতি গাঁৱত। গোসাইবাৰী খামতি গাঁৱতো অঞ্চলটোৰ লোকসকলে মাঘ বিহু অনুষ্ঠিত কৰিছে। কেমেৰা সহযোগী মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অঞ্চলটোৰ পুৰুষ, মহিলা, শিশু, কিশোৰী সকলো ওলাই আহিছে। তেওঁলোকে মেজিৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বিভিন্নজনে বিভিন্ন কাম কাজত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগী মই পোনে পোনে মেজিৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই মতামত ল'বলৈ চেষ্টা কৰিম। মেজিৰ আয়োজন কৰিছে, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি পৰম্পৰাটোক সন্মান জনাই ডেকা গাভৰু উৎসাহ উদ্দীপনাৰ মাজত ৰাইজৰ সহযোগত মেজিটো উদযাপন কৰাৰ ব্যৱস্থা হৈছে। পৰম্পৰা যিটো কলা সংস্কৃতি এইটোৰ মাধ্যমেৰে টাই খামতিসকলে প্ৰতি বছৰে উৰুকাৰ দিনা এইটোৰ মাধ্যমেৰে প্ৰস্তুত কৰি ধৰ্ম আধ্যাত্মিক চিন্তাধাৰাবিলাক উন্নতি কৰ্পে আমি ব্যৱস্থা লৈ আজি গোসাইবাৰী খামতি গাঁও এইটো পৰ্যায়ত পাইছে। আমি 8টা বজাত ৰাতি সময় বুলি ভাবি আমি মেজিটো জ্বলাৰ ব্যৱস্থা কৰিম। ৰাতিপুৱা যেতিয়া মেজিটো আধা জুই জ্বলা হ'ব তেতিয়াহ'লে সেইটো মুহূৰ্ত ল'ৰা ছোৱালীবিলাক দেখা নোহোৱাৰ কাৰণে এই 6:30, 7টা বজাত কেঁচুৱাবিলাকক আনি ইয়াৰ যিটো ব্যৱস্থা উন্নত ধৰণৰ যিটো কাৰিকৰী যিটো উন্নতভাৱে মেজিটো প্ৰস্তুত কৰা সেইটো আমি ফটোবিলাক দেখুওৱাৰ ব্যৱস্থা হ'ব। তাৰ মাজতে আপোনালোকৰ এইটো প্ৰচাৰ মাধ্যমত আমাক যে এইটো উদ্দীপনা দি আমাক এইটো কাৰ্যসূচীত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিলে তাৰ কাৰণে আমি আমাৰ গোসাইবাৰী খামতি গাঁৱৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ লগতে মহিলাসকলো আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে তেওঁলোকে পিঠা পনা প্ৰস্তুতত লাগি থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোক ওলাই আহিছে মেজিৰ যি নিৰ্মাণ কাৰ্য তাৰ সমীপলৈ। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? ভালে লাগিছে। আমি বিহুটো আহিব বুলি সদায় মানে আশাৰে বাচ্ছা ৰখি থাকোঁ। ঠিক তেনেদৰে আমাৰ এতিয়া খানা বনাবলগীয়া হয়, খামু টেক কৰিবলগীয়া হয়, খামু চেন আদি কৰি বহুত লাড়ু মানে নাৰিকলৰ লাড়ু, পকা মিঠৈ এনেকৈ বনাওঁ আৰু প্ৰস্তুতি চলি আছে। কি ক'ব বিহু কেনেকুৱা? বিহু ভালেই বাৰু, সদায় ভালেই থাকিব লাগে। সদায় বছৰেকত এবাৰহে পাওঁ, ভাল হয়। ইয়াত ভোজ ভাত হ'ব। হ'ব, আমি চবেই আহিম, গোটেই গাঁৱৰ ৰাইজে আহে লগতে এসাঁজ খাই মিলি জুলি সেয়াই। কেমেৰা সহযোগী মই পুনৰ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কণ মইনাসকলে ইতিমধ্যে নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। আজি উৰুকা প্ৰস্তুতি চলাই আছে, কেনেকুৱা প্ৰস্তুতি টুকত চলি আছে। আমাৰ আজি মৌচুম ভাই বুলি কয় টাই খামতি আজি প্ৰতি বছৰে এই মাঘৰ পূৰ্ণিমাত আমাৰ উদযাপন কৰা হয়। এতিয়া ডেকা যুৱক যুৱতী সকলো একত্ৰিত হৈ পেলাই আমাৰ ইয়াতে আজি সম্পূৰ্ণ পেলালে সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব। গধূলি ইয়াত ভোজ ভাত হ'ব। ভোজ ভাত হ'ব। তাৰ আগতে আমাৰ ধৰ্মীয় মাংগলিক হিচাপে ভিক্ষু শংকৰ আৰু ভগৱানৰ বুদ্ধদেৱৰ উৎসৰ্গা কৰাৰ পাছতে ডেকা গাভৰুসকলৰ একত্ৰিত হৈ ভোজ ভাত ইয়াত হয়। তাৰপাছতে অহাকালিলৈ পুৱতি কুকুৰা ডাঙৰ তেতিয়া আমাৰ ইয়াত মেজি ভাত হ'ব। কেনেকৈ বিহুৰ প্ৰস্তুতিত লাগি আছে? হয়, আমি উমং আছে, ফূৰ্তি হেপিনেছ আছে বাৰু। ঘূৰিবলৈ লগা দিয়ে কেনেকুৱা কি হয় আচলতে বিহু বুলিলে? বিহু আচলতে প্ৰত্যেক কালচাৰ সংস্কৃতি ধৰ্ম কুশল মানে চবে হেপিনেছ উমং এটা লাইফৰ মানে এটা খুচি আহে মানে জীৱনত খুচি যিমান যেনেকৈ আহাৰ মহত্ব ঠিক তেনেধৰণৰ মানে হেপিনেছৰ মানে অতি মহত্ব।
এই ফেষ্টিভেল খোৱা বস্তু আহাৰৰ বস্তু প্ৰতিও মানে ইংগিত কৰে ইনচাৰ কৰে কালি আমি মানে খিচিৰি খাম খনৰ পৰা য'ত কাঠ আলু মিঠা আলু প্ৰত্যেকে মানে মাহ মানে বাদাম খিচিৰি গোটেইখিনি মিলাই সেইটো আহাৰটো কালি ভগৱানক সেৱন কৰি আমি গ্ৰহণ কৰিম হয় পৰম্পৰা আমাৰ দিনটোত মাঘ বিহু উদযাপন কৰে আৰু সেই উদ্দেশ্যে আচলতে কালিলৈ মাঘী প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত